বাগৰবৰী হাতগাঁও নোয়াপাৰা পপেৰেন পথত আমি এটা ঘৰত আহিছোঁ। ঘৰৰ ভিতৰত আমি হেৰি আছে, এটা কুঁৱা আছে। খোৱাৰ পানীৰ অৱস্থা আমি দেখাম আপোনালোকক। এয়া চাওক, এয়া হেৰি খোৱা পানী। এইখন মানে হেৰি পানী ফিল্টাৰ কৰি আছে। ইয়াতে পানীৰ অৱস্থা চাওক আপোনালোকে। এনেকুৱা হাতগাঁও নোয়াপাৰা হেৰি পানীৰ অৱস্থা। প্ৰতিটো ঘৰতেই এনেকুৱা পানী ফিল্টাৰ কৰি খাব লাগে। এয়া চাওক ৰঙা পানী আপোনালোকক দেখাইছোঁ। এয়া চাওক খোৱা পানী। এতিয়ালৈকে আমাৰ ইয়াতে হাতগাঁও নোয়াপাৰাত এতিয়ালৈকে জাইকাৰ পানী অহা নাই। চৰকাৰী কোনো ধৰণৰ পানীৰ আঁচনি ইয়াতে নাই। হেৰি হাতগাঁও নোয়াপাৰাত আপোনালোকক দেখাইছোঁ এখন কুঁৱা। এয়া কুঁৱাৰ হেৰি ভিতৰত দৃশ্য আমাৰ কেমেৰা পাৰ্চনে দেখাব। আমি পানী ইতিমধ্যে আপোনালোকক দেখালোঁ হেৰি ৰাইজক। তো এই খোৱা পানীৰ অৱস্থা আমি দেখালোঁ। তো এই পানী আপোনালোকে যুগ ধৰি খাই আছে। এতিয়ালৈকে চৰকাৰৰ কোনো মানে ইয়াতে আঁচনি অহা নাই, পানীৰ আঁচনি জাইকাই হওক বা বেলেগ মানে ক্ষুদ্ৰ যিটো আঁচনি আছে, সেই আঁচনি এতিয়ালৈকে অহা নাই। তো আপুনি কি ক'ব? আপুনি দেখিছে এই পানীখিনিৰ ৰংটো কেনেকুৱা দেখিছে। গতিকে পানীখিনিৰ ৰংটো দেখিয়ে ক'ব পাৰি যে এই পানীখিনি খোৱাৰ কাৰণে উপযুক্ত হয় নে নহয়। যদি আপুনি পৰীক্ষা কৰে এই পানীত যে আৰ্ছেনিক নোলাব, সেই কথা নুই কৰিব নোৱাৰি। এটা কথা ক'ব লাগিব ইয়াত, এই পানী বীজাণুমুক্ত নহয়, বীজাণুযুক্ত। আমি বীজাণুযুক্ত পানী সেৱন কৰি আছোঁ। চাওক, বিকল্প ব্যৱস্থা নাই। তথাপিও আমি মাজে সময়ে আমাৰ ঘৰত এয়া দেখিছে, চিনটেক্স দেখিছে। ইয়াত আমি 700 লিটাৰ 200 টকাকৈ কিনিব লাগে। 200 টকাকৈ কিনি মাজে সময়ে আমি ইয়াত ভৰ্তি কৰাওঁ আৰু ইয়াৰ পানীও খাওঁ। উপায় নাই, সদায় যদি এই পানী আপুনি খাই থাকে, গতিকে আমাৰ দেহৰ কিমান ক্ষতি হ'ব সেই কথা নিশ্চয় এই পানী দেখাসকলে হৃদয়ংগম কৰিব। উপায় নাই, কাৰণ আমিতো গোটেই পানী কিনিব নোৱাৰোঁ। আমাৰ মানুহৰ সকলোৰে অৱস্থা ইমান ভাল নহয়। অৱস্থা টনকিয়াল হ'ব লাগিব যদি সদায় পানী কিনি থাকিব লাগে। তথাপিও আমি ফিল্টাৰ কৰি, এই লেতেৰা পানীখিনিকে ফিল্টাৰ কৰি আমি গা পা ধুই বা বাচন বৰ্তন ধুই আছোঁ, বা যিখিনি আমাক প্ৰয়োজনীয় পানী ঘৰখনত প্ৰয়োজন হয় আমি ব্যৱহাৰ কৰি আছোঁ। এতিয়া চৰকাৰক কি আহ্বান জনাব? মানে হাতগাঁও চৰকাৰক বাগৰবৰীত যে পানী নাই, আপুনি এইটো চৰকাৰক কি আহ্বান জনাব? এইটো কি সমষ্টি হয়? আমাৰ দিছপুৰ সমষ্টি আৰু 60 নম্বৰ ৱাৰ্ড। গতিকে দিছপুৰ সমষ্টিৰ 60 নম্বৰ ৱাৰ্ড। গতিকে দিছপুৰ সমষ্টি বুলি ক'লে এটা ৰাজধানী সমষ্টি, আৰু তাৰে আমি বাসিন্দা, 60 নম্বৰ ৱাৰ্ডৰ আমি বাসিন্দা। গতিকে নিৰ্বাচনৰ আগতো প্ৰতিশ্ৰুতি দিয়ে গুৱাহাটীৰ খোৱা পানী সমস্যা সমাধান হ'ব, মানুহে খোৱা পানী পাব, বিশুদ্ধ খোৱা পানী পাব। কিন্তু আজি বিশুদ্ধ খোৱা পানী আমাৰ এই অঞ্চলৰ ৰাইজে পাইছে নে পোৱা নাই আপুনি নিজে দেখিছে। আমি এই অঞ্চলৰ উন্নয়ন সমিতিয়ে হওক বা বিভিন্ন মঞ্চৰ দ্বাৰা, আমাৰ বৃহত্তৰ 6 মাইল পাঞ্জাৱাৰী নাগৰিক উন্নয়ন মঞ্চ আছে, উন্নয়ন সমিতি আছে আমাৰ অঞ্চলত, বা বিভিন্ন সামাজিক অনুষ্ঠান আছে, আমাৰ মাজত আলোচনা হয়, ৰাইজৰ মাজত আলোচনা হয় এই খোৱা পানী বিষয়ক লৈ। বিভিন্ন সময়ত আমাৰ বৃহত্তৰ 6 মাইল পাঞ্জাৱাৰী নাগৰিক উন্নয়ন মঞ্চৰ পৰা বিভাগীয় কৰ্তৃপক্ষক দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰা হৈছে, তেওঁলোকৰ লগত আলোচনা কৰা গৈছে, বা খোৱা পানীৰ কাৰণে আমি আন্দোলনৰ কাৰ্যসূচী পৰ্যন্ত কৰিব লগা হৈছে। কিন্তু এই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আজি গতি হোৱা নাই। গতিকে চাওক, মই এটা কথা কওঁ যে পানী থাকিলেহে প্ৰাণ থাকিব। পানীয়ে আমাৰ প্ৰাণ। গতিকে আমাৰ যে, আপুনি নিশ্চয় জানে, আমাৰ যে বেমাৰ আজাৰ হয়, আমাৰ দেহত ৰোগৰ সৃষ্টি হয়, এইবোৰ কিহৰ কাৰণে হয়? খোৱা পানীৰ কাৰণে হয়। গতিকে চৰকাৰৰ এটা দায়িত্ব আছে, বেলেগ একো দিব নোৱাৰিলেও খোৱা পানীখিনি দিব লাগে। খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এইটো এটা মানৱীয় দৃষ্টিকোণৰ ফালৰ পৰা যদি চোৱা যায়, খোৱা পানীটো অত্যন্ত প্ৰয়োজনীয় নাগৰিকৰ বাবে। গতিকে য'ত আপোনাৰ শৰীৰৰ কথা থাকে, গতিকে স্বাস্থ্যৰ কথা থাকে, গতিকে স্বাস্থ্য সম্বলিত কথা থাকে,
গতিকে মই ভাবোঁ যে এই খোৱা পানীখিনি অন্তত ব্যৱস্থা কৰিব লাগে, অন্তত প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা এই খোৱা পানী ব্যৱস্থাখিনি কৰি দিব লাগে। আমাৰ এই অঞ্চলৰ ৰাইজৰ মাজত আলোচনা হয়, কোৱাকুই হয়। মই আপোনাক আগতেই ক'লোঁ যে আমি আন্দোলন পৰ্যন্ত কৰিছোঁ খোৱা পানীৰ কাৰণে। আমি আমাৰ কাউন্সিলৰকো অৱগত কৰিছোঁ আমি। বিধায়ক ডাঙৰীয়াইও গম পায় নিশ্চয় এই অঞ্চলৰ খোৱা পানীখিনি কি অৱস্থাত আছে, এই অঞ্চলৰ ৰাইজে কিমান জীয়াতু ভুগি আছে। গতিকে সেই কথাবোৰ কাণ কৰিছে নে কৰা নাই আমি নাজানো, কিন্তু হয় কেতিয়াবা কাৰোবাক সুধিলে বহুতৰ মাজত কয় যে জাইকাৰ পানী আহিব, অমুক পানী আহিব। কেতিয়া আহিব? কেতিয়া আহিব? মোৰ প্ৰশ্ন কেতিয়া আহিব? আমাৰ বাঘৰবৰীত জলসিঞ্চন বিভাগৰ এটা পানীৰ যোগান আঁচনি আছে, পানী যোগান আঁচনি আছে, কিন্তু তাত কেইঘৰ মানুহে পায় মই নাজানো। কিন্তু সেইটোৰ পৰা দিব পাৰে নে নোৱাৰে নাজানো, সেই কিমান কেপাচিটি আছে, কিমান পাৱাৰফুল মই সেইটো নাজানো, তাৰ পৰা দিব পাৰে নে নোৱাৰে। কেইঘৰ ওচৰ চুবুৰীয়াখিনি এটা ক্ষমতা থাকেতো, গোটেই অঞ্চলটোক এটা পাৱাৰ প্ৰজেক্টৰ পৰা পানী যোগান ধৰিব নোৱাৰে। পাৱাৰটো বঢ়াব পাৰে। গতিকে মই ভাবোঁ যে মই অনুৰোধ কৰিছোঁ, মই চৰকাৰক অনুৰোধ কৰিছোঁ, GMCৰো দায়িত্ব আছে, গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব আছে। মই আমাৰ যিগৰাকী পাৰিষদ মহোদয় তেখেতকো অনুৰোধ কৰিছোঁ, বিধায়ক ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে ৰাইজৰ সুবিধাৰ কাৰণে অন্তত এই প্ৰতিশ্ৰুতিটো ৰক্ষা কৰক, খোৱা পানীৰ সমস্যাটো সমাধান কৰক, আৰু খোৱা পানীৰ সমস্যাটোৰ কাৰণে যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লগা আছে আপোনালোকে গ্ৰহণ কৰক। বাৰে বাৰে কৈ আহিছোঁ আপোনালোকক, আজি নহয় আগতেও কৰিছোঁ, সংবাদ মাধ্যমৰ যোগেদি কৈছোঁ বা বিভাগীয় কৰ্তৃপক্ষক নিজে গৈও কৈছোঁ উন্নয়ন মঞ্চৰ লগত। তাৰ পিছতো আজি কবতি খোৱা পানীৰ সমস্যাটো আমি কোনো কিবা যে এটা হ'ব সোনকালে হৈ উঠিব বা আমি সেইটো দেখা নাই, সেইটো দেখা নাই যে কিবা এটা হৈ উঠিব। মোৰ মানে আৰু এটা প্ৰশ্ন আছে। আমি যেতিয়া গাড়ী লৈ আহিলোঁ, তো আপুনি কৈছে পানী কিনি খায়, গাড়ী দিয়ে পানী আনে, কিন্তু ৰাস্তাটোৰ অৱস্থা খুব বেয়া, খুব সম্ভৱ মানে গাড়ী অহা যোৱা কৰিব নোৱাৰে। তো কেনেকৈ পানীবিলাক আহে? চাওক, মই কৈছোঁ নহয়, এই পানী আমি খাব লাগে। কাৰণ যেতিয়া বৰষুণ আহে এই ৰাস্তাৰে আৰু গাড়ী আহিব নোৱাৰে, পানীৰ গাড়ী আহিব নোৱাৰে। গতিকে পানীৰ গাড়ী যদি 10 দিনলৈও কেতিয়াবা নাহে, এমাহলৈও কেতিয়াবা নাহে, যদি ৰাস্তাটো একদম বেয়া হৈ যায়, মানে এজাক বৰষুণ দিলে ৰাস্তাটোৰ অৱস্থা অতি বেয়া হৈ যায়। গতিকে তাৰপিছত পানীৰ গাড়ী নাহে, পানীৰ গাড়ীক ফোন কৰে যে সেইটো ৰাস্তাত আমি নাযাওঁ, পানীৰ গাড়ীক ফোন কৰিলে কয় যে আমি সেইটো ৰাস্তাত আৰু নাযাওঁ। গতিকে আমি এই পানীয়ে খাব লাগিব। এই পানী ফিল্টাৰ কৰি ইয়াৰ পৰা আমি ইয়াত দিছোঁ, আৰু এটা ফিল্টাৰ আছে ঘৰত, তাতে দিছোঁ। এনেকৈ 2-3বাৰ ফিল্টাৰ কৰি এই পানীয়ে আমি খাব লাগে। এই পানীয়ে আমি আপোনালোকৰ ৰাস্তাটো এতিয়ালৈকে গুৱাহাটীৰ মাজমজিয়া দিছপুৰ সমষ্টিৰ নাম কামৰূপ মেট্ৰ' হয়, এতিয়ালৈকে ৰাস্তাটোৱে হোৱা নাই, কি ক'ব? ৰাস্তাটো মূল পথটো হ'ল বহুদিনৰ মূৰত ৰাইজৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিল। আগৰ ৰাস্তাটোৰ কথা কৈছোঁ, যিটো মেইন পথটো হ'ল। আমাৰ উপপথবিলাক হোৱা নাই, হ'ব লাগে, উপপথবিলাক হ'ব বুলি কৈছে, নিশ্চয় হ'ব, কেতিয়াবা কৰে নাজানো, কিন্তু আমি ৰাইজে এপ্লিকেশ্যন দিছে। আনকি ৰাইজে যি ধৰণে জনাব লাগে, এপ্লিকেশ্যন দিব লাগে, যি ধৰণে আগবাঢ়িব লাগে ৰাইজে আগবাঢ়িছে। আমি জানো যে উপপথসমূহ হ'ব লাগে। গতিকে এতিয়া আমি কৈছোঁ যে সোনকালে কৰিব লাগে, ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তো মই ভাবোঁ আমাৰ উপপথবিলাকৰো যিহেতু দায়িত্ব আছে, গতিকে দায়িত্ব পালন কৰিব লাগে, উপপথসমূহৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে জোখমাখ কৰি নিয়া বুলি শুনিছোঁ, কিন্তু কেতিয়া হয় কি হয় সেই বিষয়ে অৱগত নহয়। কিন্তু মই এটা কথা কওঁ যে এই খোৱা পানীৰ সমস্যাটো এটা অতি গুৰুত্বপূৰ্ণ সমস্যা, আৰু এই পানী খাই বহুত মানুহৰ মানে ৰোগীয়া হৈ গৈছে, বেমাৰী হৈ গৈছে। আপুনিয়ে চাওক, এই পানী যদি খাই জীয়াই থাকিব লাগে, গতিকে আমাৰ পেট ভালে থাকিব জানো? আমাৰ দেশৰেই ভালে থাকিব নেকি? নাথাকে। গতিকে মই আজি অনুৰোধ কৰিছোঁ, আপোনাৰ চেনেলৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ যে অন্তত এই খোৱা পানীৰ ব্যৱস্থাখিনি আমাক কৰি দিয়ক। মই আমাৰ এই সমষ্টিৰ বিধায়ক ডাঙৰীয়াকো হাতযোৰ কৰিছোঁ, কাউন্সিলাৰ পাৰিষদ ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ যে অন্তত আপোনালোকে এই খোৱা পানী
ব্যৱস্থাটো কৰি দিয়ক, খোৱা পানী ব্যৱস্থাটো ৰাইজক কৰি দিয়ক, ৰাইজৰ বহুত উপকাৰ হ'ব। আপোনালোকৰ এই প্ৰতিশ্ৰুতিটো আপোনালোকে ৰক্ষা কৰক। ৰাইজৰ সমস্যা বহুত আছে, সেইবিলাকো লাহে লাহে কৰক, সমাধান কৰক। সকলো সমস্যা সমাধান কৰিব লাগিব, কিন্তু প্ৰথমতে এই খোৱা পানীৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক দেখালোঁ পানীৰ অৱস্থা, সাতগাঁও বাগৰবৰী পূবৰেণ পথৰ পানীৰ অৱস্থা দেখালোঁ আপোনালোকক।